হাই মাই ডিয়াৰ ষ্টুডেণ্ট, দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আজি বৰ এটা ইম্পৰ্টেণ্ট ভিডিঅ' লৈ আহিছোঁ। MCQ ক্লাছ 10 মেথছ স্থানাংক জ্যামিতিৰ MCQ বহুত ল'ৰা ছোৱালী ভুল কৰে, গতিকে আজি মই স্থানাংক জ্যামিতিৰ ইম্পৰ্টেণ্ট কুৱেশ্যন মই বাছি দিছিলোঁ। আজি মই মষ্ট ইম্পৰ্টেণ্ট যিবিলাক MCQ আছে সেই MCQ কেইটা তোমালোকক সলভ কৰি দিম, আৰু এই যিকেইটা MCQ মই আজি দিম এই কেইটা MCQ যদি তোমালোকে চোৱা আৰু বেলেগে এই চেপ্টাৰটোৰ পৰা MCQ চাবলৈ দৰকাৰ নপৰে, কাৰণ ইয়াৰ কনচেপ্টটো তোমালোকক বুজাই দিম কেনেকৈ MCQ ছুটিকৈ 10 ছেকেণ্ড 15 ছেকেণ্ডৰ ভিতৰত MCQ উত্তৰ উলিয়াব পাৰি সেই টেকনিকটো তোমালোকক শিকাই দিম। আৰম্ভ কৰাৰ আগতে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'বা। এই চেনেলটোত ৰেগুলাৰ ভিডিঅ' মই দি আছো, তোমালোকৰ প্ৰত্যেকটো চেপ্টাৰৰ ইম্পৰ্টেণ্ট প্ৰশ্নবিলাক দি আছো আৰু লগতে MCQ বিলাক দি আছো। অলৰেডি হিন্দী মিডিয়ামত বহুত কেইটা MCQ দিয়া হৈ আছে, সেইকেইটা চালে তোমালোকে বুজি পাবা। আজি মই তোমালোকক অসমীয়াতে বুজাই দিছো। আৰম্ভ কৰাৰ আগতে প্ৰথমে মই তোমালোকক এই ফৰ্মুলা কেইটা বুজাই দিছো, কোন কেইটা ফৰ্মুলাৰ পৰা MCQ আহে। তোমালোকে যি টি প্ৰশ্ন চালে সময় নষ্ট হ'ব। এতিয়া পৰীক্ষা আহি আছে, গতিকে তোমালোকে যিকেইটাৰ পৰা সাধাৰণতে MCQ আহে সেইকেইটা প্ৰশ্নৰ ওপৰতে বেছি গুৰুত্ব দিবা। এতিয়া তোমালোকক মই MCQ কৰিবৰ কাৰণে প্ৰয়োজনীয় সূত্ৰ কেইটা মই বুজাই দিছো। প্ৰথমটো আছে ধৰা এইটো মূল বিন্দুৰ পৰা দূৰত্ব, এইটো x² প্লাছ √x² প্লাছ y²। তাৰ মানে ধৰা এইটো x অক্ষ y অক্ষ আছে, এইটো মূল বিন্দু আছে, ঠিক আছে। ইয়াত এটা বিন্দু আছে, যেনিবা x আৰু y এটা বিন্দু আছে। এই বিন্দুটোৰ দূৰত্বটো উলিয়াবলৈ হ'লে আমি কি কৰিব লাগিব, জাষ্ট এই স্থানাংক দুটা স্কয়াৰ কৰি তাৰ বৰ্গমূল ল'লে হৈ গ'ল। কাৰণ কি এই স্থানাংকটো যদি xy লিখা হয়, তাৰমানে এইফালে দূৰত্ব x এইফালে দূৰত্ব y, এইটো এটা সমকোণী ত্ৰিভুজ হয় জানো, গতিকে এইটো হ'ব √x² প্লাছ y² পাইথাগোৰাছৰ সূত্ৰ মতে হয়। গতিকে এইটো হ'ল মূল বিন্দুৰ পৰা দূৰত্ব। দুটা বিন্দুৰ মাজৰ দূৰত্ব যেতিয়া উলিয়াবলৈ দিব, এই দুটাৰ মাজৰ দূৰত্ব যেতিয়া উলিয়াবলৈ দিব, এইটো ধৰা x2 আছে y2 আছে আৰু এইটো আছে x1 y1 আছে, ঠিক আছে। এই দুটা বিন্দুৰ মাজৰ দূৰত্বটো যেতিয়া উলিয়াবলৈ দিব, তেতিয়া তোমালোকে এই ফৰ্মুলাটো ইউজ কৰিবা, √দি পেলাই x2 - x1 হোল স্কয়াৰ আকৌ প্লাছ দি পেলাই y2 - y1 হোল স্কয়াৰ। এইটো তোমালোকে উল্টাকেও লিখিব পাৰা, x1 - x2 হোল স্কয়াৰ প্লাছ y2 - y1 হোল স্কয়াৰ কৰিলেও হ'ব। নেক্সট আছে তোমাৰ m1:m2 অনুপাতত বিভক্ত কৰা বিন্দুৰ স্থানাংক। ধৰা AB ৰেখাডাল আছে, ইয়াত এটা বিন্দু আছে P। এই বিন্দুটোৰ এইফালে ধৰা m1 আছে, এইফালে m2 আছে, এইফালে কিবা এটা দূৰত্ব আছে, এইফালে কিবা এটা দূৰত্ব আছে। এই দুটা অনুপাত হ'ল m1:m2। তেতিয়া এই P বিন্দুৰ স্থানাংকটো যদি xy হয়, তেতিয়াহ'লে আমি এই xy বিন্দুটো কেনেকৈ উলিয়াম, তেতিয়া কি কৰিবা, এই ফৰ্মুলাটো ইউজ কৰি উলিয়াবা। নেক্সট আছে কেতিয়াবা কি কৰিবলৈ দিয়ে, কি অনুপাতত বিভক্ত কৰে, এনেকে প্ৰশ্ন যদি আহে তেতিয়া আমি কি কৰিব লাগে, এই অনুপাতটো তোমালোকে k বুলি ধৰি ল'বা। এইফালে k ধৰিবা, এইফালে 1 ধৰিবা, তাৰমানে k:1 অনুপাতত বিভক্ত কৰা বুলি ধৰি ল'বা। এই অনুপাতটো যেতিয়া উলিয়াবলৈ দিয়ে তেতিয়া এই ফৰ্মুলাটো উলিয়াবা। নেক্সট আছে মধ্যবিন্দু স্থানাংক। AB এই বিন্দু দুটা আছে, ধৰা এই P বিন্দুটো একদম মাজত আছে, তেতিয়া P বিন্দুৰ স্থানাংকটো কি হ'ব, +x1 + x2 ডিভাইডেড বাই 2 y1 + y2 ডিভাইডেড বাই 2। দুটা বিন্দুৰ মাজৰ বিন্দু উলিয়াবলৈ হ'লে এইটো ফৰ্মুলা। মুঠতে এই পাঁচটা ফৰ্মুলা যদি তোমালোকে ভালকে ক্লিয়াৰ কৰা, প্ৰত্যেকটো MCQ তোমালোকে কৰিব পাৰিবা। এইকেইটা কনচেপ্টৰ পৰাই MCQ দিয়া হয়, গতিকে এই ফৰ্মুলা কেইটা ভালকে মনত ৰাখিবা। এতিয়া আমি MCQ আৰম্ভ কৰোঁ, ভালকে মন দি শুনিবা। এতিয়া আমি আৰম্ভ কৰোঁ কুৱেশ্যন নম্বৰ 1 পৰা MCQ। এইটো দিয়া আছে x অক্ষৰ পৰা 3, 4 বিন্দুৰ স্থানাংক, বিন্দুৰ দূৰত্ব নিৰ্ণয় কৰা। ট্ৰিক্সটো কি আছে, যদি x অক্ষৰ পৰা দূৰত্ব বিচাৰে তুমি y ৰ মানটো বহাই দিলে হৈ গ'ল। এইটো ট্ৰিক্স মনত ৰাখিলে হ'ল, তাৰমানে এইটো আনসাৰ হ'ব। y অক্ষৰ পৰা দূৰত্ব সুধিলে x ৰ মানটো বহাই দিবি, ঠিক আছে। কুৱেশ্যন নম্বৰ 2 চোৱা, ABC বিন্দু তিনিটা একেৰেখীয় হোৱাৰ চৰ্তটো কি। তাৰমানে A B C তিনিটা বিন্দু যদি একেটা ৰেখাত থাকিব তেতিয়া কি হ'ব, AB + BC ইকুৱেল টু কি হ'ব, AC হ'ব। এইটোৱে হ'ব চৰ্ত। এইটো যদি একেৰেখীয় নহয়, ধৰা ইয়াত A আছে, এইটো B আছে, এইটো C আছে, এইটো, তেতিয়া এইটো কি হ'ব, এইটো কণ্ডিশ্যনো সুধিব পাৰে, A B C বিন্দু তিনিটা একেৰেখীয় নোহোৱাৰ চৰ্তটো কি। তেতিয়া তোমালোকে কি কৰিবা, AB + BC গ্ৰেটাৰ দেন AC, এই দুটা যোগ কৰিলে ইয়াতকৈ ডাঙৰ হ'ব। এইটো ত্ৰিভুজ হৈ যাব, ত্ৰিভুজৰ দুটা বাহু যোগফল তৃতীয় বাহুতকৈ বেছি হয়, গতিকে তেতিয়া তোমাৰ এই 4 নম্বৰ চৰ্তটো হ'ব। গতিকে ইয়াত এনেকে কুৱেশ্যন, এই দুটা টাইপৰে কুৱেশ্যন দিব পাৰে, একেৰেখীয় হোৱাৰ চৰ্ত নতুবা একেৰেখীয় নোহোৱাৰ চৰ্ত। নেক্সট কুৱেশ্যন নম্বৰ 3 চোৱা, মূল বিন্দুৰ পৰা আলফা আৰু বিটা বিন্দুৰ দূৰত্ব উলিয়াবলৈ কৈছে। ইয়াত যেনেকৈ আছে √x² + y², ইয়াত হ'ব √α² + β², অপশ্যন বি হ'ব। এতিয়া কুৱেশ্যন নম্বৰ 4 লৈ x3 আৰু 3 বিন্দু দুটা মাজৰ দূৰত্ব, x হ'লে x নিৰ্ণয় কৰা। এই দুটা মাজৰ দূৰত্ব উলিয়াবলৈ কৈছে, তাৰমানে তুমি দূৰত্বৰ ফৰ্মুলাটো ইউজ কৰি দিলে হৈ গ'ল। x = হ'ব এই দুটা মাজৰ দূৰত্ব, গতিকে x - 3 হোল স্কয়াৰ, x - 3 হোল স্কয়াৰ কৰা প্লাছ 3 - 3 হোল স্কয়াৰ কিমান হ'ব, 0 হ'ব। লিখি দিব পাৰা 3 - 3 হোল স্কয়াৰ, √x² - 3 × 6 হয়, 6x + 3² 9, এইটোতো 0 হৈ যাব। গতিকে x = এইটো পালা। এতিয়া এই স্কয়াৰটো √টো উঠাই দিবা, এইফালে স্কয়াৰ কৰি দিবা, x² = x² - 6x + 9, গতিকে x কেনসেল যাব, 6টো এইফালে লৈ আনিবা, 6x = 9, তো x = হ'ব 9/6, কটাকটি কৰিলে হ'ব তোমাৰ 3 দি 2 বাৰ
2 আৰু 3 3/2 এইটো অপশন হ'ব। এতিয়া কুৱেশ্যন নম্বৰ 5 লৈ -40 আৰু 40 আৰু 03 শীৰ্ষবিন্দু বিশিষ্ট ত্ৰিভুজটো কি হ'ব? সমকোণী ত্ৰিভুজ হ'ব নে সমদ্বিবাহু নে সমবাহু নে বিষমবাহু ত্ৰিভুজ হ'ব? এইটো তোমালোকে এটা টেকনিকত কৰিবা, সোনকালে ওলাব। কেনেকে কৰিবা? ধৰা এনেকে এটা ড্ৰ কৰি ল'বা। এইটো কি আছে? -40, তাৰ মানে এইফালে 1 2 3 4 ঘৰ আহিব। -40 বিন্দু এইটো হ'ব। 40 টো এইফালে 4 ঘৰ যাব, 1 2 3 4। 40 টো এইটো বিন্দু হ'ব 40 আৰু 03 টো ক'ত হ'ব? এইফালে ওপৰ ফালে 3 ঘৰ যাব। ঠিক আছে, এইটো হ'ব 03। গতিকে এই ত্ৰিভুজটো এনেকে যদি জইন কৰা কি ত্ৰিভুজ হ'ব? সমদ্বিবাহু ত্ৰিভুজ হ'ব। এইটো হ'ব সমদ্বিবাহু ত্ৰিভুজ। বুজি পাইছা? নেক্সট কুৱেশ্যন নম্বৰ 6 চোৱা। ইয়াত 0 0 3√3 আৰু 3x শীৰ্ষবিন্দু বিশিষ্ট সমবাহু ত্ৰিভুজ হলে x ৰ মান উলিয়াব লাগে। তো সমবাহু ত্ৰিভুজ মানে বাহুকেইটাৰ দূৰত্ব সমান। তো এই দুটা বাহুৰ দূৰত্ব যিমান হ'ব, এইটো আৰু এইটোৰ দূৰত্ব একে সমান হ'ব। গতিকে দূৰত্বৰ ফৰ্মুলা ইউজ কৰি দিয়া। এইটো আৰু এইটোৰ দূৰত্ব প্ৰথমে ওলোৱা। এইটো কিমান হ'ব? এইটো মূলবিন্দু হয়। মূলবিন্দুৰ পৰা দূৰত্বটো কি হয়? √(x² + y²) অৰ্থাৎ 3² মানে 9 আৰু y ঠাইত আছে x স্কয়াৰ। আৰু এই দুটা দূৰত্ব মূলবিন্দু, এইটো মূলবিন্দু হয়। গতিকে 3² 9 √9 হ'ব প্লাস √3 হোল স্কয়ার কিমান হ'ব? 3 হ'ব। এই √, উঠাই দিয়া। 9 + x² = কিমান হ'ব? 12 হ'ব। তো x² = কিমান হ'ব? 12 ৰ পৰা 9 গলে 3 হ'ব। x = হ'ব √3। এইটো হ'ব x ৰ মান। ইয়াৰ অপচনত চোৱা, অপচনত এইটো নাই। গতিকে এই ওপৰৰ এটা নহয়, এইটো হ'ব। এতিয়া কুৱেশ্যন নম্বৰ 7 হল মূলবিন্দুৰ পৰা P-6 এই বিন্দুৰ দূৰত্ব নিৰ্ণয় কৰিব দিছে। কোনকে কৰিব পাৰিবা? -6 হোল স্কয়ার কিমান হয়? 36। -6 হোল স্কয়ার 36 হ'ব আৰু 8 স্কয়ার কিমান হ'ব? 64। তো 64 আৰু 36 100 হ'ব। বৰ্গমূল ল'ব লাগিব। গতিকে বৰ্গমূল ল'লে 100 ৰ বৰ্গমূল 10। এইটো হৈ গ'ল। মুখমুখি কৰিব পাৰিবা। কুৱেশ্যন নম্বৰ 8 0,5 আৰু -50 বিন্দুৰ মাজৰ দূৰত্ব। এই দুটাৰ মাজৰ দূৰত্ব উলিয়াব দিছে। এইটো তেনেকে মাজৰ দূৰত্ব, এইটো ফৰ্মুলা ইউজ কৰি দিবা। -5 - 0 কিমান হয়? 5 হ'ব। গতিকে 5² 25 হ'ব। তাৰপিছত 0 - 5 কিমান হ'ব? -5 হ'ব। -5 স্কয়াৰ কৰিলে কিমান হ'ব? 25 হ'ব। গতিকে √50 হ'ল। √50 মানে কি? √25 * 2। 25 ৰ বৰ্গমূল 5 হয়। গতিকে 5√2। এইটো হ'ব অপচন ডি। বুজি পাইছা? একদম ইজি ইজি আহে, একো চিন্তা কৰিব নালাগে, ধুনীয়াকে কৰিব পাৰিবা। খালি এই ফৰ্মুলা কেইটা ভালকে মনত ৰাখি ললে হ'ল। নেক্সট কুৱেশ্যন নম্বৰ 9 চোৱা। ABCD আয়তৰ 3টা শীৰ্ষবিন্দু দিয়া আছে। এটা আয়তৰ 3টা শীৰ্ষবিন্দু দিয়া আছে। ধৰা এইটো এটা আয়তক্ষেত্ৰ। এইটো আয়তক্ষেত্ৰ, এইটো দিয়া আছে, এইটো A B ধৰা C এই 3টা দিয়া আছে। আমাৰ কি উলিয়াবলৈ কৈছে? কৰ্ণ দুটাৰ মাজৰ দূৰত্ব। কৰ্ণ দুটাৰ মাজৰ দূৰত্ব কিমান হ'ব? এইটো হ'ব কৰ্ণ। বুজি পাইছা? তাৰ মানে A আৰু C ৰ দূৰত্ব উলিয়াই দিলে হ'ল। তাৰ মানে A এইটো আৰু এইটোৰ মাজৰ দূৰত্ব উলিয়াই দিলে হ'ল। এই দুটাৰ মাজৰ দূৰত্ব কিমান হ'ব? দূৰত্ব ফৰ্মুলা ইউজ কৰি দিয়া। √5 - 0 কিমান হ'ব? 5 হ'ব। গতিকে 5 স্কয়াৰ কৰিলে ডাইৰেক্ট লিখি দিয়া 25 হ'ব। তাৰপিছত 0 - 3 কিমান হ'ব? 3 হ'ব। 3 স্কয়াৰ কৰা কিমান হ'ব? 9 হ'ব। গতিকে এইটো হ'ব √34। বুজি পাইছা? একদম ইজিলি ওলাই যায়। এনেকে যদি দিগদাৰ পোৱা ডায়াগ্ৰামটো ড্ৰ কৰি লবা, তেতিয়া গম পাই যাবা। অপচন সি। এতিয়া আহক কুৱেশ্যন নম্বৰ 10 আৰু এটা প্ৰশ্ন লৈছো। এই বিন্দু -3 5 আৰু 3 - 5 বিন্দু সংযোগী ৰেখাৰ মধ্যবিন্দু স্থানাংক উলিয়াবলৈ কৈছে। মধ্যবিন্দু স্থানাংকৰ ফৰ্মুলা দিছো। এইটো আৰু এইটো প্লাস কৰিবা, /2। এইটো আৰু এইটো প্লাস কৰিবা, /2। কি হ'ব? -5 + 3/2 হোল স্কয়ার আৰু এটা হ'ব 3 - 5/2 হোল স্কয়ার। এইটো বেলে কিমান হ'ব? -2/2 হোল স্কয়ার। এইটো হ'ব তোমাৰ -2/2 হোল স্কয়ার। তাৰ মানে -1 স্কয়ার আৰু এইটো হ'ব -1 স্কয়ার। মানে 1 আৰু 1 মাইনাছৰ পৰা স্কয়ার থাকিলে মাইনাছটো প্লাস হৈ যায়। গতিকে 1 1 হ'ব। অপচন হ'ব সি। যদি কোনোবাই বুজি পোৱা নাই তোমালোকে কমেন্ট কৰিবা। কমেন্ট কৰিলে মই লাগিলে নেক্সট আকৌ ভিডিও বনাই দিম। আৰু কিবা যদি ডাউট থাকে তোমালোকে কমেন্টত কমেন্ট কৰিব পাৰা। কমেন্টত মই উত্তৰ দিওঁ। তো এইকেইটা টাইপৰ MCQ তোমালোকে এক্সামত আহিব। এইকেইটা ভালকে চাবা, নিশ্চয় পৰীক্ষা ভাল হ'ব। আশা কৰিছো তোমালোকৰ পৰীক্ষা ভাল হওক। তোমালোকে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি ল'বা। আৰু কাৰণ ইয়াত বহুত ভিডিও অলৰেডি দি দিয়া হৈছে, সেইবিলাক চালে তোমালোকে নিশ্চয় উপকৃত হ'ব। আজিলৈ ইমানে, পিছৰ ভিডিঅ'ত আকৌ লগ পাম। থেংক ইউ ভেৰি মাছ।